জুবিনৰ মৃত্যুৰ আজি 2 মাহ হ'ল। এই 2 মাহত মানুহে অন্তৰে হাহাকাৰ কৰি ফুৰিছে তেওঁ ন্যায় বিচাৰি। এই 2 মাহত ন্যায়ৰ সন্ধান আজিলৈকে দিব পৰা নাই যে আমি জুবিনে ক'ত ন্যায় পাব। এই গোটেই ন্যায় ব্যৱস্থাটোত এক ৰাজনীতিকৰণ কৰা হৈছে। আমাৰ চকুত লক্ষ্য হৈছে যে ৰাজনীতিকৰণ কৰা হৈছে, তাত ন্যায়ৰ পৰা বহুত দূৰত অৱস্থান হৈ আছে। আমি অনুভৱ কৰিছোঁ যেন ইয়াত জুবিনৰ মৃত্যুত এটা গভীৰ ষড়যন্ত্ৰ আছে। আমি এই ষড়যন্ত্ৰক উৎখাত কৰাৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছোঁ। যিয়ে জুবিনৰ হত্যাৰ কাৰণে দায়ী তেওঁৰ শাস্তিও বিচাৰিছোঁ, আৰু যি ষড়যন্ত্ৰৰ কাৰণে জুবিন মৃত্যুবৰণ কৰিবলগীয়া হ'ল, হত্যা হ'ল, তাৰ আমি কাৰণ বিচাৰিছোঁ। এইটো হ'ল আমাৰ যি মূল দাবী। আৰু দ্বিতীয়তে আহিছে যে এই জুবিন ক্ষেত্ৰ এটা কৰা হ'ল, সমাধিস্থল এটা কৰা হ'ল। আমাৰ ইয়াৰ কমাৰকুছিৰ ৰাইজে 10 বিঘা মাটি তাত দিলে। সেই 10 বিঘা মাটিৰ ভিতৰতে জুবিনৰ এটা সমাধিস্থল বনাব বিচাৰি আছে। আৰু চাৰিওফালে দেখিছোঁ আমাৰ কিছু ডাঙৰ বৃহৎ পুঁজিপতিয়ে মাটি দখল কৰি পেলাই তেওঁলোকৰ ইয়াত ব্যৱসায়ৰ কাৰণে এই ভূমিখণ্ডক তেওঁলোকে হেৰি হৈছে, যদিও চৰকাৰী মাটি হয়, চৰকাৰী ভূমি হয়। এই জুবিন ক্ষেত্ৰখনক যেন এনেকুৱা লাগিছে যে জুবিন ক্ষেত্ৰখন ইয়াত 10 বিঘা মাটি স্থাপন কৰি যি আমাৰ কমাৰকুছি ৰাইজৰ অধিকাৰ আছিলে, এটা শ্মশান আছিলে, তাক উৎখাত কৰা যেন এটা গভীৰ ষড়যন্ত্ৰ হ'ল। আমি এনেকুৱা অনুভৱ কৰিছোঁ। কাৰণ বাকী যি জুবিন ক্ষেত্ৰক লৈ যি প্ৰসাৰ হ'ব লাগিছিলে, বা যি এতিয়ালৈকে এটা নিৰ্মাণ কাৰ্য হ'ব লাগিছিলে, বা যি এটা প্লেনিং দিব লাগিছিলে, সেই প্লেনিং আমি এতিয়ালৈকে দেখা নাই জুবিন ক্ষেত্ৰক কি ধৰণে কৰিব। গতিকে আমি দাবী জনাইছোঁ যে জুবিন ক্ষেত্ৰখনক আশে পাশে থকা সম্পূৰ্ণ মাটিক চৰকাৰে লৈ পেলাই জুবিন ক্ষেত্ৰখনক এটা বহল দৃষ্টিভংগীৰে এক সাংস্কৃতিক কেন্দ্ৰ, আন্তৰ্জাতিক পৰ্যায়ৰ সাংস্কৃতিক কেন্দ্ৰলৈ যেন উত্তৰণ কৰা হয়। তাত তেতিয়াহ'লে কি হ'ব, আমাৰ অসমৰ ৰাইজৰ কাৰণে, অসমৰ সাংস্কৃতিক প্ৰেমী জনসাধাৰণৰ কাৰণে এটা শৈক্ষিক পৰিৱেশৰ লগতে, সাংস্কৃতিক শিক্ষাৰ পৰিৱেশৰ লগতে এক অধ্যয়ন চক্ৰও হ'ব পাৰে। ইয়াত লগতে আমাৰ গৱেষণা কেন্দ্ৰও হ'ব পাৰে। আৰু লগতে আমি দাবী জনাইছোঁ যে এই ক্ষেত্ৰখনত এক আন্তৰ্জাতিক পৰ্যায়ৰ এক সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ লগতে এক বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয় গঢ় লৈ উঠে যাতে। আৰু আমি কৈছোঁ যে ইয়াত আমাৰ যি অসমৰ যি জনগোষ্ঠীসকল আছে, জনগোষ্ঠীৰ সম্পূৰ্ণ সাংস্কৃতিক সম্পদখিনিক ইয়াতে আমাৰ সংগ্ৰহালয় স্থাপন কৰক আৰু গৱেষণা কেন্দ্ৰ হওক। তেতিয়াহ'লে আমি ভাবোঁ যে আমাৰ এই অসমৰ সমূহ জনগোষ্ঠীয়ে ইয়াৰ পৰা উপকৃত হ'ব, আৰু কৰ্মসংস্থাপনৰ এটা ৰাস্তা দুৱাৰ মুকলি হ'ব, চৰ্চাৰ কেন্দ্ৰ এটা হ'ব। আৰু নহ'লে হয়তো কাইলৈকে আমাৰ ভূপেন হাজৰিকাৰ যি সমাধিস্থল আছে, যেন এনে অনুভৱ হয় যে জুবিন গাৰ্গৰ চাৰিওফালে বেপাৰীসকলৰ মাজত জুবিন গাৰ্গৰ সমাধিস্থলত তেনে এটা বন্তিও যেন নজ্বলিব, আমি অনুভৱ কৰিছোঁ। আমি সেইকাৰণে সকলো আমাৰ অসমৰ গোটেই সমাজক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ এই দাবীটোক লৈ যাবৰ কাৰণে, যে আমাৰ এই অঞ্চলখিনিক এক সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰে, আৰু যাতে আমাৰ ইয়াত সংস্কৃতিৰ মিল হয়। জুবিন গাৰ্গে যি আহ্বান জনাইছিলে জাতি ধৰ্মৰ ঊৰ্ধত এক অসমীয়া সাংস্কৃতিক জাতি গঠন কৰাৰ, সেই আহ্বান যেন ইয়াত আমি প্ৰতিফলিত হোৱাটো আমি বিচাৰোঁ। আৰু সেই সমাজখনে যেন আমাক ভৱিষ্যত সমাজক আমাৰ নেতৃত্ব দিব। আমাৰ এই দাবীখিনি লৈ আজি আমি বহিছোঁ। আমাক উচিত ন্যায় লাগে, আৰু এই জুবিন ক্ষেত্ৰক এক আন্তৰ্জাতিক পৰ্যায়ৰ এক যেন গৱেষণা কেন্দ্ৰৰ লগতে এক সাংস্কৃতিক বিশ্ববিদ্যালয় গঢ় উঠে। আৰু তাৰ কাৰণে আমি সকলো আমাৰ অসমৰ জনগণক আমি আহ্বান জনাইছোঁ যে সকলোৱে সমস্বৰে এই আমাৰ দাবীখিনিক যেন তেওঁলোকৰ দাবী হিচাপে লৈ আমি চৰকাৰক যেন আমি ধৰিব পাৰোঁ, আমি বাধ্য কৰিব পাৰোঁ ইয়াত সেই জুবিন ক্ষেত্ৰ যেন তেনেকৈ ইয়াত স্থাপন হয়। সেইখিনি আমাৰ আজি কাৰ্যসূচী। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। প্ৰথম কথা এইটো। দ্বিতীয় কথা হ'ল কি, যে কথাবোৰ খুব সন্দেহৰ মাজলৈ গুচি গৈছে। সেই ছিংগাপুৰৰ পৰা যিবিলাক ব্যৱসায় বাণিজ্যৰ কথা আমি শুনিবলৈ পাইছোঁ, সেইবোৰ এতিয়া লুকুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কয় যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি জুবিন গাৰ্গক হত্যাই কৰা হৈছে, তেনেহ'লে আপুনি ইমান দিন কি কৰি আছে? আপোনাৰ হাততেতো সকলো চাবি কাঠি, আমিতো গম পোৱা মতে আপুনি সকলো কৰি থাকে। গতিকে আপুনি যেতিয়া সকলো চাবি কাঠি আপোনাৰ হাততে আছে, তলাটো আপুনিয়ে খুলিব লাগিব। এই হত্যাৰ যিটো কথা, এই কথাখিনি এটা তলা মাৰি পেলাই বাকচৰ ভিতৰত সোমোৱাই থ'লেতো নহ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক বুৰ্বক বনাবলৈ আৰম্ভ কৰিছে। আৰু এই যে হেঁচা ঠেলাৰ মাজত তেওঁ আজি আমাৰ আই মাতৃসকলক কি ধৰণে তেওঁলোকক নি পেলাই এনেকুৱা ধৰণে কৰি পেলাইছে, যাতে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোৰ ক্ষেত্ৰত আমাৰ আই মাতৃসকলে মনে মনে থাকে। তেওঁলোকক বিভিন্ন ধৰণে টকা পইচা দি মুঠতে তেওঁলোকৰ মুখৰ মাতবিলাক নাইকিয়া কৰিবলৈ তেওঁ দিন ৰাতি আপ্ৰাণ চেষ্টা চলাইছে। আৰু তেওঁলোকৰ নাটকবিলাক, অভিনয়বিলাক অসমৰ ৰাইজে লাহে লাহে বুজি পাইছে। আৰু এটা কথা স্পষ্ট কৰিবলৈ বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে জুবিন গাৰ্গে ন্যায় নিদিলেও, জুবিন গাৰ্গৰ ন্যায় নাপালেও অসমৰ মানুহে চব কথা পাহৰি যাব, এৰি দিব,
সেই কথা তেওঁ মনৰ পৰা আঁতৰাই দিয়ক। জুবিন গাৰ্গক লৈ তেওঁ খুব মিহি মিহিকৈ ৰাজনীতি কৰি আছে। মিহি মিহি ৰাজনীতিটো কিন্তু অসমৰ ৰাইজে বুজি পাইছে। গতিকে তেওঁ হত্যা কৰা বুলি কৈছে, কোনে হত্যা কৰিছে, কেতিয়া কৰিলে, কিয় কৰিলে, এইবোৰ কথা তেখেতে নিজে কিন্তু স্পষ্ট কৰিব লাগিব। এয়া আমাৰ স্পষ্ট কথা, অসমৰ ৰাইজৰ স্পষ্ট কথা। অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে, জুবিন গাৰ্গৰ হত্যাৰ ন্যায় পাব বিচাৰিছে। জুবিন গাৰ্গক কোনে হত্যা কৰিলে, কিয় হত্যা কৰিলে। এতিয়া ইয়াৰ পিছৰ কথাখিনি আহিল যে আজি আমি ইয়াত কিয় প্ৰতিবাদ কৰিলোঁ, যে আজি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাৰণে যিখিনি মাটি দিয়া হ'ল, আজি কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি ডক্টৰ ভূপেন হাজৰিকাকো 10 বিঘা মাটি দিছোঁ, জুবিন গাৰ্গকো 10 বিঘা মাটি দিম। কিন্তু কিছুদিন আগতে আমি শুনিবলৈ পাইছিলোঁ এই অশোক সিংঘাল নামৰ এটা বহিৰাগত বনিয়া বেপাৰী মন্ত্ৰীয়ে ইয়াত বোলে মাটি লৈছিলে 30 বিঘা নে 29 বিঘা। তাৰপিছতে তেওঁ ক'লে যে তেওঁ যদি মাটি লোৱা বুলি প্ৰমাণ কৰি দিব পাৰে তেনেহ'লে বোলে তেওঁ বোলে ৰাজনীতিয়ে বাদ দিব বোলে। আপুনি এনেও ৰাজনীতি বাদ দিয়ক অশোক সিংঘাল ডাঙৰীয়া, আপোনাৰ নিচিনা মানুহৰ অসমৰ এনেও প্ৰয়োজন নাই। আৰু তেওঁলোকৰ এইটো প্ৰি প্লেন, তাৰমানে তেওঁলোকে জুবিন গাৰ্গক ইয়াৰ সমাধিটো দিছে, ডেট মিনছ তেওঁলোকে আগতে এইবিলাক কোনোবা বনিয়াক তেওঁলোকে বিক্ৰী কৰি থৈ দিছে মাটিবোৰ। আমাৰ সহজ সৰল জনজাতীয় মানুহবিলাকক ঠগি বাহিৰৰ বহিৰাগত বনিয়া ইতিমধ্যে এই অঞ্চলৰ ওচৰৰ পাজৰৰ মাটিবোৰ দখল কৰিছে, আহি কিনি লৈছে। গতিকে তেওঁলোকে জানে যে ইয়াত এটা সাংঘাতিক বাণিজ্যিক এটা ব্যৱসায়ৰ কেন্দ্ৰ হৈ পৰিব, এটা ৱৰ্ল্ডৰ হাবৰ নিচিনা হৈ পৰিব। কিন্তু আমি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক ৱৰ্ল্ড হাব হ'বলৈ নিদিওঁ। এই বেপাৰীবিলাকক আমি ইয়াত কিন্তু বজাৰ বঢ়াবলৈ নিদিওঁ, ইয়াত 5 ষ্টাৰ হোটেল বনাবলৈ নিদিওঁ। তেওঁলোকক ইমান আমি সাহস নিদিওঁ যে অসমৰ মানুহক আৱেগক তেওঁলোকে ভৰিৰে মোহাৰি পেলাই তেওঁলোকে ওচৰত ইয়াত বিঘা বিঘা মাটি দখল কৰিব আৰু ইয়াত পাহাৰ কাটি পেলাই তেওঁলোকে হোটেল বনাব, তেওঁলোকে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান বনাব, ইয়াত শ্ব'ৰুম বনাব। কেতিয়াও নহয়। এইটো কোনো অসমীয়া তেওঁলোকক পাৰ্মিশ্যন নিদিয়ে। আৰু পাৰ্মিশ্যন দিয়াটো দূৰৰে কথা, ইয়াৰ এচিকুট মাটিকো তেওঁলোকক আমি চুবলৈ নিদিওঁ। এচিকুট মাটিও তেওঁলোকে জুবিন গাৰ্গৰ ওচৰে পাজৰে থাকিব নোৱাৰে, কাৰণ জুবিন গাৰ্গে পুঁজিপতি বেয়া পাইছিলে, তেওঁ খোলাকে কৈ থৈ গৈছে। তেওঁলোকে ৰাজনীতিৰ গান গাই থৈছে, চব পলিটিক্স বুলি কৈছে, আৰু পলিটিচিয়ানবিলাকক তেওঁ পাপৰৰ লগত তুলনা কৰিছে। গতিকে ইয়াত ৰাজনীতি নচলিব, ইয়াত ৰাইজৰ কথা চলিব, ৰাইজৰ কথা মতে কাম হ'ব। গতিকে আমি এটা কথাই দাবী কৰিছোঁ, ইয়াত কোনো ধৰণৰ সিংঘাল টিংঘাল কিবা কিবি এইবিলাক নহ'ব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি এই আজি সভাৰ পৰাই তেওঁক আহ্বান জনাইছোঁ, যদি আপুনি এই লণ্ডনত গৈ পেলাই ইমান দূৰৰ পৰা আহি পেলাই কালি আপুনি তেজ দি আছে, ভাল কথা, আমি ভাল পাইছোঁ। আপুনি নিজৰ এটোপাল তেজ দিছে জুবিন গাৰ্গৰ নামত বা সেই দিনটোত, খুব ভাল কথা। আৰু শুনিবলৈ পাইছোঁ তেওঁলোকৰ দলৰ চব মানুহে বোলে তেজ দিছে, খুব ভাল কথা। সেই তেজখিনিৰ মূল্যটো দিয়ক, আপোনালোকে ন্যায় দিয়ক, আৰু অতি সোনকালে ন্যায় দিয়ক। এই শ্যাম কানু, এই যে সিদ্ধাৰ্থ শৰ্মা, এইবোৰক আপোনালোকে জেলত ভৰাই থৈ দিছে, ইমান আৰামত ৰাখিছে নি পেলাই জেলত। এই আৰাম কিন্তু অসমৰ মানুহৰ সহ্য হোৱা নাই। গতিকে 26ৰ নিৰ্বাচন সমাগত, কাকো আপোনালোকে চলাহী কথাৰে কিন্তু ভুলাব নোৱাৰে, এই কথা স্পষ্ট কৰি দিলোঁ। আপোনালোকে ন্যায় ব্যৱস্থা অতি সোনকালে আপোনালোকে ন্যায় ঘোষণা কৰক, আৰু এই গোটেইকেইজন দোষীক ফাষ্ট ট্ৰেক আদালতত আপোনালোকে বিচাৰ কৰি অতি সোনকালে তেওঁলোকক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক, দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক, যিয়ে নেকি এটা জাতিৰ নহয় পৃথিৱীৰ সম্পদক তেওঁলোকে মাৰি পেলাইছে। নেগলিজেঞ্চ কৰিও হওক বা যি কাৰণতে হওক তেওঁলোকে জুবিন গাৰ্গক মাৰিছে, ই সঁচা কথা। আৰু যদি সেই কথাখিনিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে, তেনেহ'লে ন্যায় ব্যৱস্থা স্পষ্ট হৈ আছে যে দোষী শাস্তি পাব লাগিব আৰু দোষী শাস্তি দিবই লাগিব। জুবিনদাৰ মৃত্যুৰ আজি 60 দিন হ'ল, গতিকে এই সময়খিনি যথেষ্ট আৱেগিক। আমি এতিয়ালৈকে ন্যায় পোৱা নাই আৰু আমি সুৰক্ষিত নহয়, আমি সুৰক্ষা নহয়। গতিকে আজি শিল্পী সুৰক্ষা সমাজ অসমে আজি আমি ইয়াত বহিছোঁ, এক আহ্বান জনাইছোঁ আৰু আমি ৰাইজক জনাব বিচাৰিছোঁ, কেৱল অসমীয়া ৰাইজে নহয়, ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে থকা সকলো মানুহে জানক, গোটেই বিশ্ববাসীয়ে জানক যে জাতি আৰু মাটি যদি সুৰক্ষিত নহয়, শিল্পীসকল যদি সুৰক্ষিত নহয়, তেতিয়াহ'লে কিন্তু এখন দেশ বাচি নাথাকে, এখন এটা জাতি বাচি নাথাকে আৰু বিশ্বও বাচি নাথাকে। গতিকে এই যি যুদ্ধৰ দাবানল, এই যি অন্যায়ৰ দাবানল, ইয়াৰ মাজত শিল্পী আৰু শিল্পই যেন মৃত্যুৰ ক্ষণ গণিছে। সেইবাবে আমাৰ শিল্পী সুৰক্ষা সমাজ অসমে আজি আমি ইয়াত এটা অনুষ্ঠান আমি ইয়াত বহিছোঁ, আমি এক আহ্বান জনাইছোঁ যে যেতিয়ালৈকে অসমৰ প্ৰতিগৰাকী শিল্পীয়ে নিজৰ জীৱনৰ সুৰক্ষা নাপাব, যিদৰে জুবিন দাই
এটা খুব বেয়া ধৰণে তেওঁ মৃত্যুবৰণ কৰিলে। মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কয় যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। যদি জুবিন গাৰ্গক হত্যাই কৰা হ'ল তেনেহ'লে 60 দিনলৈ তুমি একো এটা উত্তৰ আমাক দিবলৈ কিয় পৰা নাই? গতিকে এইসমূহ প্ৰশ্ন আছে। আৰু আজি আমি কমাৰকুছি ৰাইজৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ আৰু ক্ষমা খুজিছোঁ যে মুকুল দত্ত ডাঙৰীয়াই ক'লে যে কমাৰকুছি ৰাইজে, ইয়াৰ কাৰ্বি ৰাইজে, ইয়াত থকা সাধাৰণ ৰাইজে, অসমীয়া ৰাইজে 10 বিঘাকৈ মাটি আমাৰ জুবিনদাৰ এই সমাধি ক্ষেত্ৰ নামত তেওঁলোকে অৰ্পণ কৰিছে, তেওঁলোকে দান দিছে। গতিকে মাত্ৰ 10 বিঘা ৰাইজৰ মাটিতেই আমি অসমবাসী ক্ষান্ত থাকিমনে? গতিকে যিহেতু জুবিনদা আমাৰ হিয়াৰ আপোন, আমাৰ হিয়াৰ আমঠু, গতিকে এই জুবিনদাৰ যি সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় ক্ষেত্ৰ বুলিছোঁ, এই সমন্বয় ক্ষেত্ৰখনত অতি কমেও 200 বিঘা মাটিত এক বৃহৎ এক প্ৰকল্প হওক, তাত ইউনিভাৰ্চিটি থাকক, তাত সাংস্কৃতিক প্ৰকল্প থাকক, তাত কনচাৰ্ট থাকক। আৰু এইখন আমি যি ন্যায় নামত আমি যিখিনি দাবী তুলিছোঁ, আমি যি আহ্বান কৰিছোঁ, আমি দাবী তোলা নাই, আমি আহ্বান কৰিছোঁ। এয়া আমাৰ অধিকাৰ। এয়া আমি চৰকাৰক ক'বলৈ যোৱা নাই যে তোমালোকে আমাক দিয়া, মাটি আমাৰ, জেগা আমাৰ। গতিকে যদি তোমালোকে আমাক বাধা বিঘিনি দিয়ে আমি নিজে বনাই ল'ম। গতিকে আমি তোমালোকক ইয়াৰ দ্বাৰা জনাইছোঁৱে। গতিকে ইয়াত গোটেইখিনি কথা আমি লিখিছোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যে আপোনালোকে যদি ইয়াৰ উপৰিও এই 200 বিঘা মাটিৰ যি প্ৰকল্প আমি কৈছোঁ, যদি ইয়াত কিবা আৰু হোৱাটো বিচাৰে তেনেহ'লে ৰাইজ ওলাই আহক, আমাৰ এই আহ্বানত তেওঁলোকে চামিল হওক, হৈ পেলাই তেওঁলোকে এই জুবিনদাৰ যি ন্যায় যাত্ৰা, এই ন্যায় যাত্ৰা জুবিনদাৰ যি এই সমন্বয় ক্ষেত্ৰ গোটেই বিশ্বব্যাপী আন্তৰ্জাতিক পৰ্যায়ত এক স্থলী হয়। তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে জুবিনদাৰ ন্যায় পাবলৈ যি আমাক আমি কাৰ্যসূচী ল'ব লাগিব, যি আমি কাম কৰিব লাগে, যি আমি কাম কৰিব লাগিব, তাৰ বাবে যাতে আমাক শক্তি দিয়ে, তাৰ বাবে যাতে আমাক প্ৰেৰণা দিয়ে।